নমস্কাৰ আজি 15 ছেপ্টেম্বৰ সোমবাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ এটা বিগ পলিটিকেল নিউজ বিটিআৰত পুনৰ নিৰ্বাচনী হিংসা এবাৰ ইউপিপিএল কৰ্মীৰ ওপৰত ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তৰ বিটিসি নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে বিজেপিৰ পিছত এবাৰ ইউপিপিএলৰ কৰ্মীৰ ওপৰত আক্ৰমণ নিশা ইউপিপিএলৰ কৰ্মী থকা দুখনকৈ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইউপিপিএলৰ তিনিজনকৈ সদস্য ৰোটা পৰিষদীয় সমষ্টি ৰোটা হাটখোলাত এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে নিৰ্বাচনী প্ৰচাৰ সামৰি উভতাৰ পথতেই আক্ৰমণ চলায় দুৰ্বৃত্তই বিপিএফে ইউপিপিএল কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱাৰ এই অভিযোগ উত্থাপন হৈছে দিব লৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ গৌৰৱ গগৈ আমেৰিকান ব্ৰিটিছ ষ্টাইলত ইয়াত উলিয়াব নালাগে ডাইৰেক্ট কক এলায়েন্স হ'বনে নহয় ইমান বেছি টেঙৰ আমি ভাল নালাগে এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা খবৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে উজনি অসম 2024ত বিজেপিক উৎখাত কৰা হুংকাৰ প্ৰদান কৰিছে টাইপাই এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাই আছোঁ উজনি অসম কপালে শ প্ৰতিবাদী জনতাই 2024ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়া হুংকাৰ প্ৰদান কৰিছে টাইপাই জনজাতিকৰণ স্বায়ত্তশাসনৰ দাবীত টাইপাৰ অৱস্থান ধৰ্মঘট টাই আহোমক শীঘ্ৰে জনজাতিকৰণ নকৰিলে দিয়া হ'ব প্ৰত্যুত্তৰ জনজাতিকৰণ নকৰিলে 2024ত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব টাইপাই শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাইপাই সাব্যস্ত কৰিছে প্ৰতিবাদ ইয়াৰ সমান্তৰালকৈ মাৰ্ঘেৰিটাতো টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দিব লৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ মুছলমানক নিক্ষেপ কৰিব বুলি কৈ বিপদত পৰিছে এগৰাকী বিজেপি নেতা মুছলমানে দিলে সকিয়নি মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি এক প্ৰকাৰৰ এতিয়া মহাবিপদত পৰিছে বিজেপি নেতাগৰাকী মুকলিকৈ মুছলমানক ভাবুকিৰ অভিযোগ উত্থাপন হৈছে বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ সংখ্যালঘুৰ 5% হওঁতে ইমান দপদপনি যদি 50% হয় আমাৰ নাতি নাতিনী জীয়াই থাকিব নোৱাৰা হ'ব সমাজ ভাঙি পেলাব সংখ্যালঘুৱে এইদৰে মন্তব্য কৰিছিল বিজেপি নেতাগৰাকীয়ে আৰু এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে মুছলমান সমাজ ভোটৰ স্বাৰ্থত কিছুমানে হিন্দু সমাজ বিভাজিত কৰিবলৈ চেষ্টা কৰিছে টিপু চুলতানকে আমি ৰেহাই দিয়া নাছিলোঁ গতিকে আপোনালোক কোন বুলিও মন্তব্য কৰিছিল বিজেপিৰ নেতাগৰাকীয়ে বেছি দপদপনি দেখুৱালে সংখ্যালঘুৰ বিপদ হ'ব মোৰ বিৰুদ্ধে গোচৰ ৰুজু হ'লেও মই ভয় নকৰোঁ 14 বছৰ বয়সতে মোৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ গণেশ মূৰ্তি বিসৰ্জনৰ সময়তে শিলগুটি নিক্ষেপ কৰিছিল দুষ্কৃতিকাৰীয়ে ইয়াৰ পাছতে সংখ্যালঘুৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে বিজেপি নেতা চিটি ৰবি মই হিন্দুত্বৰ বাবে যুঁজি থাকিম কাকো ভয় নকৰোঁ এনেদৰে মন্তব্য কৰিছে বিজেপি নেতাগৰাকীয়ে দিব লৈছো আন এটা খবৰ 4 মাহৰ অন্তৰ্খত্তা হ'ল এগৰাকী অষ্টম শ্ৰেণীৰ কিশোৰী আৰক্ষী জালত পৰিছে লম্পট বিশাল কোচ অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ লগত ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ বিশাল কোচৰ বিৰুদ্ধে প্ৰেমৰ জালত ফচাই কিশোৰীৰ সৈতে জঘন্য কাণ্ড বিশালৰ 4 মাহৰ অন্তৰ্খত্তা হোৱাৰ পিছতে পোহৰলৈ আহে এই ঘটনাটো পৰিয়ালক নজনাবলৈ কিশোৰীক ভাবুকিৰ অভিযোগ বিশালৰ বিৰুদ্ধে উত্থাপন হৈছে পৰিয়ালৰ অভিযোগৰ ভিত্তিত ৰঙাপাৰা আৰক্ষী জালত পৰিছে বিশাল পক্সো আইনৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা হৈছে বিশালক বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী দিব লৈছো আন এটা খবৰ আহি গ'ল ৰেচন লোৱাৰ নতুন নিয়ম আপোনাৰ ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নিয়ম ৰাজ্য লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ সকলো নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি বিনামূলীয়া ৰেচন আৰু অৰুণোদয় নিয়ম সলনি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰাসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল চেনি আৰু নিমখ বজাৰতকৈ কম দামত আপুনি লাভ কৰিব এইসমূহ সামগ্ৰী কেনেকৈ কৰিব পাৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত কৰিব পাৰিব ইয়াৰ লগতে আবেদন গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়তো কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে কি নথি পত্ৰ আপুনি জমা দিব লাগিব
আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা লগতে ঠিকনাৰ প্ৰমাণপত্ৰ অত্যন্ত দৰকাৰী। ইয়াৰ লগতে প্ৰয়োজন হ'ব পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰিব লাগিব প্ৰপত্ৰ। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা চমুকৈ PMAY-ৰ বাবে আপুনিও কৰিছিল নেকি আবেদন? ঘৰতে বহিয়ে আপুনি চাব পাৰিব PMAY তালিকাত আছেনে নাই আপোনাৰ নাম। পঞ্চায়ত প্ৰতিনিধি বা অনলাইন কেন্দ্ৰৰ অবিহনে নিজেই চাব পাৰিব আপুনি। আপুনি যদি যোগ্য হয় তেন্তে বঞ্চিত নহয় তালিকাৰ পৰা। আপোনাৰ নাম চাবৰ বাবে ভিজিট কৰক pmay.ga@gov.in ৱেবছাইটত। ৰাজ্য জিলা বাছনি কৰি ইয়াত আপুনি চাব পাৰিব নাম নাথাকিলে দিব পাৰিব অভিযোগ। ইয়াক লৈ মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। তাৰে প্ৰথমটো হৈছে 1800111646 আৰু 2 নম্বৰটো হৈছে 1800111811। দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। মণিপুৰৰ বাস্তৱ ছবিৰ পৰিৱৰ্তে মোদীৰ মণিপুৰ যাত্ৰা প্ৰধানমন্ত্ৰীৰ ছবিৰ ওপৰত ৰৈ গ'ল। এই মন্তব্য সাংসদ গৌৰৱ গগৈ। প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণক কঠোৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণক কেন্দ্ৰ কৰি সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ। 2 বছৰ দেৰিকৈ যাত্ৰা কৰিলে বুলি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে সাংসদ গগৈয়ে। গ্ৰাউণ্ড জিৰ' বাস্তৱিকতাতকৈ বিজেপি নেতাৰ ভাৱমূৰ্তিকহে বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে বুলিও সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয়, মোদী যাত্ৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত শান্তিৰ দিশে প্ৰথম পদক্ষেপ হ'ব লাগিছিল। তেতিয়া 2023তে গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। মণিপুৰত মেইটে আৰু কুকিসকলৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় 260গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহুজনে ঘৰবাৰী হেৰুৱাইছিল। বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীক সেই সময়ত কঠোৰ সমালোচনা কৰিছিল। তেওঁ সেই সময়ত ৰাজ্যখন ভ্ৰমণ নকৰাৰ বাবে। গগৈয়ে সামাজিক মাধ্যম এক্সত এটা পোষ্টত কয়, মণিপুৰত শান্তিৰ পৰিৱেশ ৰক্ষাৰ বাবে 2 বছৰৰ পূৰ্বেই যাত্ৰা কৰিব লাগিছিল। তেওঁ যাত্ৰাৰ মুখ্য উদ্দেশ্য হ'ব লাগিছিল উত্তৰ পূবৰ ৰাইজক ভাৱনাক সন্মান কৰা। ইয়াৰ বিপৰীতে দেখা গ'ল কোনো আৱেগ নথকা আৰু প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি বৃদ্ধিৰ বাবেহে কেন্দ্ৰিত এক দৃশ্য মণিপুৰৰ বাবে নহয়। মোদীয়ে কুকি প্ৰধান চুৰাচান্দাপুৰ আৰু মণিপুৰৰ ৰাজধানী ইম্ফল যি মেইটেসকলৰ গড় হিচাপে বিবেচিত তাত থকা স্থানান্তৰিত হোৱা সেইসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ 2খন চহৰত সাৰ্বজনিক বৈঠকতো অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ বাবে 8,500 কোটি টকা প্ৰকল্প ঘোষণা কৰে। ইয়াৰ উপৰিও তেওঁ মণিপুৰ নগৰীয়া পথ নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্পকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্প আধাৰশিলা স্থাপন কৰে। দিব লৈছোঁ আন এটা খবৰ। 26 জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ। ভাৰত পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক এইদৰে তীব্ৰ সমালোচনা কৰিছে সাংসদ আছাদুদ্দিন ঐছে। এছিয়া কাপত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পাকিস্তানৰ মুখামুখি হ'ব ভাৰত, অৰ্থাৎ হৈ গ'ল। মেচখন হোৱাৰ লগে লগে বৰ্জনৰ আহ্বান অধিক প্ৰবল হৈ পৰিছে। এই মেচখনক লৈ আৰম্ভণিৰে পৰাই অসন্তুষ্ট আছিল এমিমৰ মুৰব্বী আছাদুদ্দিন ঐছে। ঐছে প্ৰশ্ন কৰিছে যে এই এখন মেচৰ পৰা BCCI কিমান টকা পাব? সেই পৰিমাণত 26টা জীৱনতকৈ অধিক মূল্যৱান নেকি? পেহেলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সকলো সম্পৰ্ক শেষ কৰা দাবী উত্থাপন হৈছে। এছিয়া কাপ বা আন কোনো বহুদলীয় প্ৰতিযোগিতাত যাতে পাকিস্তানক কোনো ধৰণে মুখামুখি নহয় তাৰ বাবে দাবী উত্থাপন হৈছে। ইফালে পাকিস্তানেও নিজৰ হকী দলটো ভাৰতলৈ প্ৰেৰণ কৰা নাই। বিতৰ্কৰ মাজতে ইৰফান পাঠান আৰু হৰভজন সিঙে লিজেণ্ডছ লীগত পাকিস্তানী কিংবদন্তীৰ বিৰুদ্ধে খেলপথাৰত নামিবলৈ সন্মত নহ'ল। অৱশ্যে সেই সকলোবোৰ আওকাণ কৰি BCCI এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে এটা দল খেলিবলৈ ওলাইছে। এই ক্ৰিকেট প্ৰেমী বিভক্ত। এটা শিতানৰ মতে হিংসা আৰু ক্ৰীড়া একেলগে যাব নোৱাৰে। আনহাতে একাংশই ক্ৰিকেট সম্পৰ্ক অব্যাহত ৰখাৰ পক্ষপাতী। ভাৰত পাকিস্তান মেচৰ বিৰুদ্ধে থকাসকলৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নাম হ'ল ঐছে। এমিমছৰ সুপ্ৰিমগৰাকীয়ে কয়, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক মোৰ প্ৰশ্ন, এটাও ক্ৰিকেট খেল বৰ্জন কৰাৰ ক্ষমতা আপোনাৰ নাই নেকি? 26 জন নাগৰিকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে খেলিব লাগে নেকি? প্ৰধানমন্ত্ৰীলৈ ঐচিৰ প্ৰশ্ন আছিল। আপুনি নিজেই কৈছিল যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে, আলোচনা আৰু সন্ত্ৰাসবাদ একেলগে যাব নোৱাৰে। এই এখন মেচৰ পৰা BCCI কিমান টকা পাইছে? 2,000 কোটি, 3,000 কোটি? সেয়া 26 জনতকৈ অধিক মূল্যৱান নেকি? বিজেপিয়ে ইয়াৰ উত্তৰ দিব লাগিব। এমিমছৰ মুৰব্বীজনে স্পষ্টকৈ ক'লে, আমি পেহেলগামত মৃতকৰ পৰিয়ালৰ সৈতে আছিলোঁ। আগন্তুক দিনতো আমি আছোঁ আৰু থাকিম।
দেওবাৰে খেলখন তেওঁ বা তেওঁৰ অনুগামীসকলেও নাচাব বুলি স্পষ্ট কৰি দিছে ঐচীয়ে